এরামে দেখিব কমল নেত্র ইয়া জীবন্ত ওই আশা থেকে আছো কঠ মপি প্রাণ ধরি কৃষ্ণ বিনে যেন হইল গোপীর অবস্থা ভকতর বান্ধব মা ঢবে কথা এরামে নকয় হৃদয় দুখে মনে নীলন্ত হকিমতে করাই বুয়াবে গোপিকা কখান্ত এরামে কোন জনে খাদিলে রহস্যইটু কাজ ওই কথা কয়ানো লোক হন্তে আছে লাজ এরামে হেন মনে গুণী হরি ইয়া সন্ত ইয়া অপরম ভকত মকপা এতিয়া বৃন্দাবনত এটা দিনেই যেন গোপীসকলৰ মনত এটা যোগ হৈ গৈ আছে, ইমান দীঘলীয়া হৈ আছে। কাৰণ যাৰ অপেক্ষাত তেওঁলোকে সদায় অপেক্ষিত হৈ আছে যে আহিব আহিব আহিব, কিন্তু নাহে। গতিকে এই সময়বিলাক নাযায় নোপোৱাই এটা অৱস্থা হৈ গৈছে। সৰ্বদাই কি তেওঁলোকৰ মন আৰু চিত্ত গোবিন্দ কৃষ্ণক অৰ্পণ কৰাৰ বাহিৰে তেওঁলোকৰ অন্য একো নাই। আৰু অতি আশাৰে তেওঁলোকে বাট চাই আছে যে কৃষ্ণই যেতিয়া কৈছে তেওঁ আহিব, বিলম্ব হ'ব পাৰে কিন্তু তেওঁ এদিন আহিব আহিব আহিব। তেওঁ নহালৈকে তেওঁৰ নামটোকেই তেওঁলোকে লৈ থাকিবৰ কাৰণে সৰ্বক্ষণতে তেওঁৰ নাম তেওঁলোকৰ অন্তৰৰ পৰা যেন হেৰাই নাযায়, তাৰ কাৰণে তেওঁলোকে অহৰহ সেই নাম যেন তেওঁলোকে জপ কৰি আছে। এনেকুৱা এক দুৰ্বিষহ জীৱন আজি তেওঁলোকে কটাই আছে। অথচ তেওঁলোকে ভাবি পোৱা নাই যে তেওঁলোকে কৃষ্ণৰ চিন্তনত থাকোঁতেই তেওঁলোকৰ যিটো অৱস্থা হৈছে, এই অৱস্থাটো বেলেগেহে দেখি হয়তো শোকাকুল হ'ব পাৰে, কিন্তু তেওঁলোকে ভাবিবই পৰা নাই যে সময় কেনেকৈ গৈছে, তেওঁলোকে বুজিব পৰা নাই। কিন্তু অন্তৰ্যামী প্ৰভু ভগৱন্তে জানাৰ পিছত ভকতক এনেদৰে মহা দুখত থকাটো ভগৱন্তে কেতিয়াও সহ্য কৰিব নোৱাৰে। গতিকে তেওঁ শেষত চিন্তা কৰিলে, মই এই কথাখিনি মই কাক ক'ম? এতিয়া মইতো বৃন্দাবনলৈ যাব নোৱাৰোঁ, আৰু বৃন্দাবনলৈ যদি এইবাৰ যাওঁ পুনৰ আৰু বৃন্দাবনৰ পৰা মই ঘূৰি আহিব নোৱাৰোঁ। গতিকে তেতিয়া মোৰ লীলাবিলাক কি হ'ব? মোৰ অনাগত দিনত যিমানবিলাক লীলা আৰু কৰি আছে, জীৱনৰ প্ৰতিটো ক্ষণ তেওঁ লীলাৰ মাজেৰে তেওঁ অতিক্ৰম কৰি গৈ আছে। গতিকে এয়া কিমান দিনৰ কথা? 16টা বছৰৰ কথাহে এতিয়া বৰ্তমান এই লীলাবিলাক চলি আছে। কিন্তু তেওঁ 125টা বছৰীয়া তেওঁৰ যিটো সময়, এই সময়টো কিমান দীঘলীয়া হৈ আছে। গতিকে তেওঁ কোনো কাৰণতে বৃন্দাবনলৈ যাব নোৱাৰে, কিন্তু বৃন্দাবনলৈ কাৰোবাক পঠাব লাগিব। তেওঁ বুজি পোৱা কথাবিলাক, তেওঁৰ মনৰ কথাবিলাক, যে গোপীসকলক তেওঁ পাহৰিব পৰা নাই। গোপীসকলৰ মনটো শান্ত কৰিব লাগিব। কোনে কৰিব মই কাৰ আগত ক'ম? যিটো বিষয় সম্বন্ধ এতিয়া ধাৰণা জগতক দেখুৱাইছে যে এৰাৰি হৈ থকা স্বামী স্ত্ৰী মাজৰ পুনৰ গোপন এক সম্বন্ধ ঘটিবৰ কাৰণে এটা প্ৰযত্ন চলি আছে। গতিকে এনেকুৱা এটা সম্বন্ধৰ কথা কোনে কাৰ আগত ক'ব পাৰিব? কৃষ্ণইতো ক'বই নোৱাৰে, কাৰণ কৃষ্ণ কি হৈছে, এটা মানে যুৱক, অবিবাহিত এজন যুৱক।
গতিকে পৰস্ত্ৰীৰ লগত এনেকুৱা সম্বন্ধ এটা আছে বুলি লৌকিকত যদি কোনোবাই গম পায়, এইটোতো লাজৰ কথা। গতিকে এই কথাটো মই কাৰোবাক ক'ব লাগিব। কাক ক'ব লাগিব? যিজন মোৰ পৰম বান্ধৱ, আপোনৰো যিজন আপোন, সমস্ত কথা বিনিময় কৰিব পাৰি, বান্ধৱৰ মাজত কোনো পাৰ্থক্য বা আৰ বেৰ নথকা সেই বন্ধুজন এতিয়া কৃষ্ণই বিচাৰি আছে। তাৰপিছত তেওঁ চিন্তা কৰিলে যে উদ্ধৱৰ বাহিৰে মোৰ পৰম বান্ধৱ এই মথুৰাত আৰু কোনো নাই। গতিকে মই তেওঁকে এই কথাখিনি ক'ব লাগিব। আৰু তেওঁক ক'বলৈ যাওঁতে মই তেওঁক মাতি পঠাব লাগিব। তেওঁক মাতি পঠিয়াই গোপনে তেওঁ নিৰল স্থানত নি সমস্ত কথা উদ্ধৱৰ আগত কৃষ্ণই প্ৰথমতে ক'বলৈ আৰম্ভ কৰিছে। বাৰু আহকচোন আমি পিছৰ পদত লাগি তাংক মাতি আনি হাতত ধৰিয়া হাতে বুলিল মথুৰা পুৰিত সিটো অভিষ্ণি বংশ মাগে নাই মোৰ সখী মুখ্য মন্ত্ৰীটো এৰানে চিত্ৰ বৃহস্পতিৰ অবুধ হিত নাহিদুল অমুহুৰ বচনে চলা এখনে গোকুল পুষ্টা মিতা পিতা মাতা সিটো নন্দ যশোদাৰ অসাধা গয়া সখী তুমি প্ৰীতিতা সম্বাদ মুহুৰ বিয়োগ দুখে গোপী ঘন যত অথালৈ প্ৰাণ নাই কাৰো চেতন গাঁৱত এৰামে বচনখন দেখে তাখন বাক পৰা শান্ত এই নেদেখোতো মান পৰে ভকত একান্ত। কৃষ্ণ ইয়াৰ পিছত এতিয়া কৃষ্ণই যদি সিদ্ধান্ত কৰিলে যে মই মোৰ মনৰ ব্যথাবিলাক এতিয়া উদ্ধৱৰ বাহিৰে মই কাকো ক'ব নোৱাৰোঁ। গতিকে তেওঁ উদ্ধৱক এতিয়া মাতি পঠিয়াব লাগে। কেনেকৈ মাতিব? জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত। গতিকে তেওঁ মনতে ভাবিলেই হ'ল, তেওঁৰ বিষয়ে কাৰোবাৰ অন্তৰত চিত চেতনা এটা দিলেই হ'ল, সেইমতেই কৰ্ম কৰিব পাৰে। গতিকে তেনেদৰে উদ্ধৱৰ মনত এটা চিন্তাত খেলাই দিলে যে মই কৃষ্ণক বহুদিন লগ পোৱা নাই, গতিকে কৃষ্ণক মই অকণমান আপোনভাৱে লগ পাব বিচাৰিলোঁ। গতিকে তেওঁ কৃষ্ণক বিচাৰি আছে, পোৱা নাই। কিন্তু কৃষ্ণ ইফালে ক'ত আছে? কৃষ্ণই যে গোপন এক নিৰল স্থানত হাবিৰ মাজত তেওঁ বহি কোনো সময় থিয় হৈ সেই গোপীসকলৰ কথা চিন্তা কৰোঁতে কৰোঁতে তেওঁ বোলে চকুৰ চলচলীয়া হৈ গৈছে, চকুৰ পৰা ধাৰাসাৰ চকু বৈ আহিছে। আৰু এনেকুৱা এক সময়তেই উদ্ধৱে গৈ কৃষ্ণক নীলকৰ পৰা প্ৰত্যক্ষ কৰিছে। আৰু উদ্ধৱৰ মনত তেতিয়া কৃষ্ণৰ প্ৰতি যিটো ধাৰণা আছিল, সেই ধাৰণা মতে কৃষ্ণ নিৰ্গুণ পুৰুষ, কৃষ্ণ সঁচাকৈয়ে তেওঁ নিৰাকাৰ পৰম ব্ৰহ্ম পুৰুষ, তেওঁ লীলা কৰিবৰ কাৰণে কেৱল অৱতাৰ লৈ এটা ৰূপহে লৈ আছে। এই পৰম জ্ঞানটো তেতিয়া উদ্ধৱৰ কিন্তু আছে। আৰু এইটো তেওঁ জানে যে কোনো মায়াই তেওঁক কেতিয়াও বশীভূত কৰিব নোৱাৰে। হাঁহি কান্দোন আনন্দ এই সমস্তবিলাক তেওঁৰ এটা তিলেকৰ কাম। গতিকে তেওঁ সমস্তৰে ঊৰ্ধত। কাৰোবাৰ দুখত তেওঁ কেতিয়াও দুখিত হ'ব নোৱাৰে, কাৰোবাৰ আনন্দতো তেওঁ আনন্দিত হ'ব নোৱাৰে, কাৰণ এই মায়াৰ ঊৰ্ধত তেওঁ। কিন্তু নীলকৰ পৰা দেখিছে যে কৃষ্ণই সঁচাকৈ কিবা এটা বিহ্বল হৈ আছে, তেওঁ এতিয়া মহা দুখত আছে, তেওঁ কান্দি কান্দি যেন হাইৰাণ হৈ পৰিব। আৰু চকুৰ পৰা চকুলো
যে এনেদৰে ওলাই পৰিব অকলশৰে কাৰো লগত কোনো কথা বতৰা নাপাতাকৈ কোনো লীলা নকৰাকৈ এনেকৈ যে কান্দি কান্দি হাহাকাৰ কৰিব লগা এটা অৱস্থা কৃষ্ণৰ যে আছে উদ্ধৱেতো ভাবিব পৰা নাই। যেতিয়া চকুৰ পানী যেতিয়া টপ টপকৈ সৰি পৰিবলৈ আৰম্ভ কৰিছে দৌৰি গৈ মানে উদ্ধৱে হাত পাতি সেই চকুৰ পানী তেওঁ হাতত তুলি লৈ তেতিয়াহে কৃষ্ণক সুধিছে যে হে কৃষ্ণ বা হে প্ৰভু তুমি কি লীলা কৰিছা? তুমি জগতৰ ঈশ্বৰ, তোমাৰ যদি দুখৰ বন্যাৰ চকুলো যদি কিবা কাৰণে এই মায়া সংসাৰৰ যে মানে মাটিত যদি পৰি যায়, ধৰাত যদি পৰি যায়, তেতিয়াহ'লে সৃষ্টিখন ধ্বংস হৈ যাব। তুমি আজি এইবিলাক লীলা তুমি কিয় দেখুৱাইছা? তুমি কাক দেখুৱাইছা? মইতো জানো তোমাক মায়াই একো তলাব নোৱাৰে, কাৰোবাৰ দুখেও তোমাক পৰখ কৰিব নোৱাৰে, কিন্তু তুমি এই দুখটো তুমি মোক দেখুৱাই প্ৰকৃতপক্ষে তুমি মোক কিয় ইমান চঞ্চল কৰিছা, মোক কিয় পৰীক্ষা লৈছা? তেতিয়াহে কৃষ্ণই তেওঁ এই ভাগৱতত কোৱা কথাখিনি তেওঁ কৈছে যে হে উদ্ধৱ, মই আচল কথাটো মই তোমাক কওঁ, কাৰণ বন্ধু বন্ধু পৰম বন্ধু তুমি, গতিকে তোমাক নকৈ মই কাক কম? আৰু অন্তৰাত্মাত প্ৰভু ভগৱন্তে উদ্ধৱৰ অন্তৰতো যে জ্ঞানৰ এটা অহংকাৰ আছে, এই কথাটো তেওঁ উমান লৈছে আৰু সেই জ্ঞানৰ অহংকাৰটোকো তেওঁ নাশ কৰিব লাগিব। কিহৰ কাৰণে, কিহৰ জৰিয়তে তেওঁ নাশ কৰিব লাগিব? ভক্তিৰ যিটো ৰস, ভক্তিৰ যিটো শক্তি, সেই শক্তিটো উদ্ধৱে এই মুহূৰ্তলৈকে পোৱা নাই। জ্ঞানৰ মাজেৰেহে ঈশ্বৰক দৰ্শন কৰিছে, কিন্তু ভক্তিৰ মাজেৰে ঈশ্বৰক পাবলৈ তেওঁ এতিয়াও সমৰ্থ হোৱা নাই। এইকাৰণে যে তেওঁ ভক্তিৰ আশ্ৰয় এটা নিশ্চয় ল'ব লাগিব বা দিব লাগিব। তেওঁ ক'ৰ পৰা দিব? যেনেকৈ আপোনাৰ ৰাম আৰু লক্ষ্মণে যেতিয়া ৰাৱণক বধ কৰি ৰাৱণক বধ কৰাৰ পিছত ৰামে লক্ষ্মণক আজ্ঞা দিছিল, বধ কৰা নাই ঠিক, ধৰাশায়ী হৈ আছে, ৰাৱণ পৰলোকলৈ যোৱা নাই, সেইখিনি সময়তে লক্ষ্মণক কৈছিল, হে লক্ষ্মণ, তুমি এতিয়া ৰাৱণৰ ওচৰলৈকে যোৱা আৰু তেওঁৰ পৰা ভক্তিৰ বিষয়ে দুটামান কথা বা মহা শক্তিৰ বিষয়ে দুটামান কথা তুমি জানি লোৱা, তুমি তেওঁক সেৱা কৰা, তুমি তেওঁক গুৰু মানা, আৰু তেওঁ যিটো ক'ব সেইখিনি তোমাৰ বহুত কামত আহিব। আজি লক্ষ্মণক তেওঁৰ ভক্তি জ্ঞানটো নাছিল কাৰণে ৰাৱণৰ প্ৰতি তেওঁৰ যিটো ভাৱনা, সেই ভাৱনাটো নাইকিয়া কৰিবৰ কাৰণে আজি তেওঁৰ ওচৰলৈ পঠিয়াইছিল আৰু ৰাৱণে তেওঁক শিক্ষা দিছিল। এটাই তেওঁক প্ৰথম জ্ঞান কৰিছিল যে তুমি এটাই কাম কৰিবা, জীৱনত যদি কিবা এটা কাম কৰিম বুলি ভাবিছা, মনত যদি তুমি আনিছা ভাল কাম এটা, তুমি আজি কৰিম কালি কৰিম কালি কৰিম বুলি বিলম্ব নকৰিবা, সময় নাপাবা। সময়ৰ কাম তুমি সময়ত কৰিবা, তেতিয়াহে তুমি সফল হ'বা। এয়া হৈছে যুদ্ধৰ এটা নীতি। বাৰু যি কি নহওক, আজিও সেই একে ধাৰাতে এতিয়া উদ্ধৱক কৃষ্ণই পঠিয়াব বিচাৰিছে যে গোপীসকলৰ পৰা ভক্তিৰ যিটো জ্ঞান, সেই জ্ঞানটো তুমি ল'ব লাগিব। কিন্তু তেওঁ পোনে পোনে মুখেৰে কোৱা নাই, কিন্তু অন্তৰাত্মাই কৈ আছে, গোপীসকলক তুমিতো বুজা নাই, কিয় মই আজি কান্দি আছোঁ গোপীসকলৰ বিৰহত, তুমি নিজে গৈ দেখিলেই বুজি পাবা। আৰু সেই গোপীসকলৰ ভক্তিৰ যিটো তাৰণা, সেই তাৰণাটো কিন্তু তোমাক লাগিব, নহ'লে তোমাৰ জ্ঞান আৰু বুদ্ধি ভক্তি কেতিয়াও পৰিপূৰ্ণতাটো নাপাব। কাৰণ অন্তৰাত্মাই প্ৰভু ভগৱন্তে স্বীকাৰ কৰি আছে যে উদ্ধৱৰ সমান পৰম বান্ধৱ এই মথুৰা নগৰীত আৰু কোনো মোৰ নাই। গতিকে তেওঁক যেনেকেই নহওক তেওঁক ভক্তিৰ শুদ্ধতাটো প্ৰদান কৰিব লাগিব, আৰু মোৰো কৰ্মটো তেওঁৰ দ্বাৰাই মই সমাপন কৰিব লাগিব। এইকাৰণে আজি সেইজনক কৈছে যে শিষ্য বৃহস্পতিৰ বুদ্ধিটো নাহি তোল, মুহুৰ বচনে চলা এখনে গোকুল, পুষ্টা পিতা মাতা সিটো নন্দ যশোদাৰ, সাধা গয়া সখী তুমি
প্ৰীতি তাসম্বাৰ উদ্ধৱক কৈছে যে হে সখী তুমি দেৱগুৰু বৃহস্পতিৰ তুমি পৰম শিষ্য তোমাৰ বুদ্ধি অপাৰ গতিকে মই জানো তুমি পাৰিবা গতিকে তুমি মোৰ বিৰহত বৃন্দাবনত থকা মোৰ সেই পুষ্য পিতা মাতা নন্দ আৰু যশোদাৰ অন্তৰত কেনেকুৱা এক ধুমুহা চলি আছে গোপীসকলৰ অন্তৰত কিমান ধুমুহা চলি আছে এই সমস্তখিনিক তুমি শান্ত কৰিবৰ কাৰণে তোমাৰ বুদ্ধি আছে কৌশল আছে তুমি পাৰিবা আৰু সেইকাৰণে কৈছে মুহুৰ বিয়োগে দুখে গোপীগণ যত চাৰৈ প্ৰাণ নায়ক আৰু চেতন গাঁৱত যে এই মুহূৰ্তত যে গোপীসকলে মোৰ কথা চিন্তা কৰিয়েই মোক দেখা নাপায় প্ৰথমতেহে তেওঁলোকে দেহটো ধাৰণ কৰি আছে ইতিমধ্যে তেওঁলোক যেন জড় হৈ গৈছে মৃতপ্ৰায় হৈ গৈছে মাত কথা কাকো দিব পৰা নাই ইজনে সিজনৰ লগত কথাও পাতিব নোৱাৰে কেৱল কৃষ্ণ বুলি ইগৰাকী সিগৰাকী দেখিলেই তেওঁলোকে কেৱল হুমুনিয়া কায়ে আৰু কান্দে শৰীৰ আছে আৰু নাই এনেকুৱা এক মৃতপ্ৰায় অৱস্থা আছে তেওঁলোকৰ গতিকে তুমি গৈ তেওঁলোকক প্ৰাণ চঞ্চলা কৰিব লাগিব বুজাই বহাই তেওঁলোকক শান্ত কৰিব লাগিব মই জানো তুমি পাৰিবা কাৰণ বৃহস্পতি গুৰুৰ শিষ্য তুমি গতিকে তোমাৰ বুদ্ধি অপাৰ তুমি নিশ্চয় পাৰিবা এনেদৰে উদ্ধৱৰ বুদ্ধিক আজি কৃষ্ণই প্ৰশংসা কৰিছে কৃষ্ণ হেৰা হেনবা বলিবা পৰ গোপিকা তাখন বাক শান্ত কৰি বাক সিটো গোপী হব মোৰ অপ্ৰাণতকৈ অধিক অশুনা সখী তাখন বাৰ প্ৰেম এৰামে মই দিলে গোপী হবে নিশ্চিন্তয় আন অসমতে গোপীৰে গানা মহিলে মুখ্য প্ৰাণ মূৰ বৰ্ষে এৰিলে গৃহৰ সুখ অপতি পুত্ৰ বিষয় দেশৈ মহাদুখ মুখে কেৱল প্ৰিয় আত্মা বুলি মানে মুখ মাত্ৰ স্মৰে মনে একোৱে নজানে এৰামে মূৰ বৰ্ষে লোক ধৰ্ম চাৰি লাগি হয় অসিজনক দেও মোৰ অচৰ্য এখনি উদ্ধৱ যেন দুখ গোপিকাৰ অময় সখী মুখ্য প্ৰিয় তমতা এৰামে আইলো মধুপুৰী মুখ দেখিতে নপাৱে অমহুৰ বিৰহ তাতে আতিত পৰম বিগল ভাৱে মোৰ গুণ গাই অখেৰে খেৰে মুখ মাত্ৰ স্মৰি মোৰ সাজাই হীৰা গোপী হবে ৰাখি আছে যি কাৰণে প্ৰাণ এই বান্ধৱ উদ্ধৱ শুনা তাহাৰ নিদান এৰামে বিকালত আইলো মই মথুৰা পুৰীক ও মাটি প্ৰবোধ দিলো সমস্তে
মোৰ মনে সখী হব নহিবা কুল অপৰৱৰ্তী অল্পকালে আহিব কুল। এতিয়া উদ্ধৱে কৃষ্ণ কৈছে যে হে সখী, যে গোপীসকলৰ কথা যে তুমি ইমান চিন্তা কৰি আছা, যে গোপীসকলৰ কথা ভাবি কি লাভ হ'ব? ওপৰে ওপৰে তেওঁ কথাষাৰ এনেদৰে ভাবিছে, কাৰণ তেওঁলোকৰ লগততো তোমাৰ কোনো বিষয় সম্বন্ধও নাই। ওপৰে ওপৰে চাবলৈ গ'লে, লৌকিকভাৱে চাবলৈ গ'লে, এতিয়া তেওঁলোকৰ কথা ভাবি তোমাৰ লাভ হ'ব কি, বা তেওঁলোকৰ লাভ হ'ব কি? তুমি হ'লা যদুবংশৰ এজন শ্ৰেষ্ঠ, হয়নে? তোমাক বাদ দি যদুবংশই একো কৰিব নোৱাৰে। তুমি হ'ল ৰজাঘৰীয়া, আৰু তেওঁলোক সাধাৰণ এটা জীৱন যাপন কৰি থকা অনাক্ষৰী সেই নাৰীসকলৰ কথা, এইবিলাক কথা চিন্তা কৰি কি লাভ আছে? এই বুলি এতিয়া উদ্ধৱৰ মনত ভাৱনাটো আহিছে, আৰু কৃষ্ণই অন্তৰ্যামী ৰূপে বুজিছে। সেইকাৰণে কৈছে, হেনবা বুলিবা পৰ গোপিকাসকল তাসম বাক শান্ত কৰি বাক কোনো ফল। তেওঁলোকৰ যে শান্তই কৰিলে কি লাভ? গতিকে মিছাতেই সেইসকলৰ কথা চিন্তা কৰি লাভ নাই, এনেকুৱা এটা ভাৱনা হয়তো উদ্ধৱৰ মনত আছে। আৰু সেইখিনি নাইকিয়া কৰিবৰ কাৰণে এতিয়া কৃষ্ণই গোপীসকলৰ কথা কৈ আছে। কিয় গোপীসকলক মই পাহৰিব পৰা নাই? সেই গোপীসকল কোন? গতিকে সেইকাৰণে তেওঁ কৈছে, সিটো গোপী হব মোৰ প্ৰাণতো অধিক, শুনা সখী তাসম্বাৰ প্ৰেম ভকতি। মই তোমাক নিশ্চিতি দিছোঁ যে সেই গোপীসকল মোৰ প্ৰাণতকৈ অধিক, আৰু সেইকাৰণে মই তেওঁলোকক কিয় আপোন কৰি ল'ব লাগিছোঁ? কাৰণ তেওঁলোকে প্ৰেম ভকতিৰে মোক বান্ধি ৰাখিছে। গতিকে মোৰ প্ৰাণতকৈ অধিক সেই গোপীসকল। মই বিনে গোপী সবে নিশ্চিন্তয় আন, সমস্তে গোপীৰে জানা মই খে মুখৰ প্ৰাণ। এই গোপীসকলে মোৰ বাহিৰে একো কথাকেই ভাবিব নোৱাৰে। জগতৰ সমস্তবিলাক এতিয়া তেওঁলোকে অৰ্থশূন্য বুলি ভাবে। কেৱল মইহে প্ৰকৃত, মোৰ বাহিৰে তেওঁলোকৰ আন কোনো চিন্তা নাই। এতিয়া মই পৰম পুৰুষজন হৈ মই গম পাই গৈছোঁ, যিজনে মোকেই অৱলম্বন কৰি, মোকেই আশ্ৰয় কৰি ক'ৰবাত ধ্যান কৰি আছে, মই তেওঁলোকৰ কথা নাভাবি কাৰ কথা ভাবিম? গতিকে এইকাৰণে কৈছে, মূৰ অৰ্থে এৰিলে গৃহৰ যত সুখ, পতি পুত্ৰ বিষয়কো দেখৈ মহাদুখ। এতিয়া মনত তেওঁলোকৰ ভাবে যে গৃহত যদি নাথাকিলেহেঁতেন, স্বামী যদি নাথাকিলেহেঁতেন, পুত্ৰ যদি নাথাকিলেহেঁতেন, এইবিলাকক এৰি থৈতো মইতো কৃষ্ণৰ লগতেতো মই মথুৰালৈকে যাব পাৰিলোহেঁতেন। এতিয়া মই যাব নোৱাৰোঁ। কিয়? এই বিষয়বিলাক ৰৈ আছে। অনৰ্থক এই আৱৰ্জনাবিলাকক লৈ এতিয়া মই এৰিব নোৱাৰোঁ। এইটো দুখৰ কাৰণে তেওঁলোক আজি তাত বন্দী হৈ আছে। কিন্তু আচলতে সেই সকবিলাকক তেওঁ অনৰ্থ বুলি ভাবি অন্তৰাত্মাই মোকেই তেওঁলোকে সদায় ধ্যান কৰি আছে, যে মোকেহে বল্লভ প্ৰিয় আত্মা বুলি মানে, মোক মাত্ৰ স্মৰে মনে একোৱেই নাজানে। ইমান অবুজ মন তেওঁলোকৰ, মোৰ বাহিৰে একো কথাই তেওঁলোকে নাভাবে। আৰু স্বামীৰো স্বামী, পৰম স্বামী মহা মোক ৰূপ লৈ আজি তেওঁলোকে ভাবি আছে। তেওঁলোকৰ বেলেগ স্বামী বুলি ভবা নাই, নিজৰ গৃহত থকা স্বামীজনৰ কথা তেওঁলোকে ভবাই নাই। কি হৈছে কি নহৈছে এইবিলাক কথা ভাবিবলৈ নাই। যন্ত্ৰবৎ কিবা কৰিব লাগে কৰি আছে। শুই থকা মাতৃগৰাকীয়ে গমেই নাপায় যে ল'ৰাটোৱে বা সন্তানটোৱে যে তাৰ বুকুত উঠি তাৰ স্তন পান কৰি আছে। মাকেতো গমেই নাপায়, অথচ মাকৰ স্তন পান কৰি সেই সন্তানটোৱে আনন্দ পাই আছে। তদ্ৰূপ যেন আজি এনেকুৱাই হৈছে। বিষয় কৰ্মখিনি কৰি আছে সঁচা, কিন্তু অনুভূতি নাই। কোনে স্তনপান কৰিছে কৰি থাকক, কোনে তেওঁলোকক লৈ কি ভাবিছে ভাবি থাকক, কিন্তু তেওঁ ভাবি আছে কাৰ? কৃষ্ণ। গতিকে এই হেন গোপীসকলৰ অন্তৰাত্মাত মোৰ প্ৰতি থকা যিটো অকৃত্ৰিম ভক্তিৰ কাৰণত এতিয়া তেওঁলোক বিহ্বল হৈ আছে। আৰু তেওঁলোকৰ মনৰ দুখৰ কাৰণ এতিয়া উদ্ধৱক কৈছে, কিহৰ কাৰণ জানা? মই যে মথুৰা ত্যাগ কৰি মথুৰালৈ অহাৰ সময়ত গোপীসকলে যেতিয়া মোক বাধা দিছিল, মইতো তেতিয়া তেওঁলোকক মই এটা বাক্য দিছিলোঁ
তেওঁলোকৰ পৰা এৰাই চলিবৰ কাৰণে মই বাক্য দিছিলোঁ, মই অনতি পলমে আকৌ মথুৰাৰ পৰা বৃন্দাবনলৈ আহিম। এই মোৰ বাক্য তেওঁলোকে সাৰোগত কৰি ৰৈ আছে। তেওঁলোক মৰিব লাগিছিল ইমান দিনে, বিৰহ বেদনা প্ৰাণ ত্যাগ কৰিব লাগিছিল, কিন্তু প্ৰাণ ত্যাগ কৰাৰ ইচ্ছা কৰা নাই। কিয় কৰা নাই? অন্তৰাত্মাই কৈ আছে, মই মৰাৰ পিছত যদি কৃষ্ণ আহে, তেওঁতো আহিম বুলি কৈছে, আহি যদি তেওঁ মোক লগ নাপায়, তেওঁ কম দুখ পাবনে? ঠিক এনেকুৱা কিছুমান বিৰহ বেদনাত আজি তেওঁলোকে প্ৰাণটো লৈ মোৰ কাৰণে অপেক্ষা কৰি আছে। কিবা কম বুলি আপুনি এই শব্দ এটা ক'লে নহয়, গোপিকা। হয়, গোপ আৰু গোপিকা। হয়, হয়, গোপিকা মানে কাক বুজাবলৈ বিচাৰিছোঁ? তেওঁলোকৰ যি গৃহস্থ, নহয় জানো? তাকে গৃহস্থক বুজাবলৈ গৈছে গোপীসকলৰ। যিজন হেৰি ধৰি লওক এই স্বামী আৰু, নহয় জানো? স্বামীক বুজাবলৈ গৈছে আপুনি গোপিকা মানে? নাই, গোপিকা বুলি ক'লে স্বামীটো বুজা নাযায়। গোপ আৰু গোপী দুটা ব্যাকৰণগত এটা শব্দ, পুংলিংগৰ স্ত্ৰীলিংগ। কিন্তু গোপী বুলি ক'লে এগৰাকী গোপীক এক বচনত বুজা যায়। কিন্তু গোপিকা বুলি ক'লে বহু বচন। একেলগে যেতিয়া আছোঁ আমি গোপিকা, গোপীসকল আৰু গোপিকা একেটাই অৰ্থ দেই। নহয়। স্বামী বুলি ক'লেতো সেইজন স্বামীটোতো আচলতে মায়া স্বামী বুলি ভগৱন্তৰ আগত, কৃষ্ণৰ আগত তেওঁলোকে আগতেই কৈ থৈছে যে গৃহত থকা জন্তুটো মায়া স্বামীহে, আচল স্বামীজন তুমিহে। বহু বচনত গৈছে গোপিকা। গোপিকাটো বহু বচন, গোপী এক বচন, প্ৰত্যেককে এইটো ব্যক্তিগতভাৱে সেইটো বুজায় কৃষ্ণ। মোৰ বাক্যে গোপী হ'ব আচৈ আশা কৰি, ঐ আখিলন্তে পৰা পুনৰ ৰূপী প্ৰাণ মোৰ গুণ নাম দিনে আন কথা নাই, অমৃত প্ৰাণ কুম্পী গোপী জীৱে এৰাবে যদি নিজ দেহা কয়া শিল হন্তে চিত, মৰি লয় হন্তে পুৰি বিৰহ বনিত, আচৰিত যিহে গোৱাত মাতটা সম্বাই, তাতে সে ৰহিছে প্ৰাণ সবে গোপিকা, প্ৰাণটো অধিক মোৰ সিটো গোপীছ, তাক সম্বাৰ দুখে আৰু নকহে হেন জানি সত দেখ লিও গোপপুৰ, অৱতন সন্দেহ কয়া কৰাটো এতিয়া মোৰ কথা মনত পেলাই তেওঁলোকে অধীৰ আশাৰে বাট চাই আছে। জগতৰ সমস্তই মিছা কথা ক'ব পাৰে, কিন্তু কৃষ্ণই ক'ব নোৱাৰে। কিমান অটল বিশ্বাস এটা তেওঁলোকে বুকুত বান্ধি আছে। কিন্তু কৃষ্ণটো জানি আছে মই মিছা কথাটো কোনোদিন মই নকওঁ, কিন্তু কেতিয়াবা এৰাব নোৱাৰা কথাত মানে সমস্যাত মই হয়তো মিছা কথা ক'ব লগা হওঁ। এতিয়া কৃষ্ণই কৈছে মই মিছা কথা কোৱা নাই, যে মই মথুৰাৰ পৰা পুনৰ আহিম। মই কৈছিলোঁ মই যাব পৰা নাই, কিন্তু মোৰ অন্তৰাত্মাই কৈ আছে মই যেন যাওঁ, কিন্তু মই যাব পৰা নাই। এইটো কেতিয়াও মিছা হ'ব নোৱাৰে। গতিকে এই বৰ্তনাটো বা কৃষ্ণৰ মনৰ যিটো ব্যথা, সেই ব্যথাটো গোপীসকলে পাব লাগিব, যে কৃষ্ণই আহোঁ বুলি পেলাই তেওঁ আহিব পৰা নাই, নাহোঁ বুলি তেওঁ আমাক পাহৰি যোৱা নাই। এই বতৰাটো কোনে দিব?
বতৰাটো পোৱাৰ পিছততো কৃষ্ণই মিছা কথা কৈ গ'ল বুলি এই ধাৰণাটো তেওঁলোকৰ নাথাকিব যে এইখন সংসাৰত নিশ্চয় বন্ধুৱে বন্ধু ইষ্টজনে ইষ্টজনৰ দুখ সুখ সদায় বুজে। কোনোবাই কৰিম বুলি কোৱাৰ কামটো কৰিব নোৱাৰে। পৰম বন্ধু যদি হয় ইষ্ট হয় তেওঁলোকক ক্ষমা কৰি দিয়ে। তুমি নোৱাৰাতহে তুমি কৰিব নোৱাৰিলা, কিন্তু তোমাৰতো ইচ্ছা আছিল, কি কৰিবা? বিধিৰ যিটো ব্যৱস্থা তাক মানি ল'ব লাগিব। এনেদৰে এটা মীমাংসালৈকে আমি প্ৰত্যেকে আহোঁ। বাৰু যি কি নহওক, আজি এই কৃষ্ণই এইটো কাৰণতে এতিয়া উদ্ধৱক কৈ আছে যে প্ৰথমতে প্ৰাণ লৈ তেওঁলোকে অধীৰ আশাৰে মোৰ নামকে লৈ আছে। এতিয়া বৃন্দাবনত আৰু বেলেগ নাম নাই। মই থকাৰ সময়তো হয়তো বৃন্দাবনত মোৰ নামৰ ধ্বনি যেনেকৈ উঠিব লাগিছিল হয়তো তেনেকৈ উঠা নাই। কিয় নাই? যে খাওঁতে শুওঁতে উঠোঁতে বহুতে মোক তেওঁলোকে পায়ে আছে। পাই থকাৰ কাৰণে যে মোৰ অনুভৱটো তেওঁলোকে কৰা নাছিল। কিন্তু এতিয়া যে মই নাই কাৰণে এতিয়া মোৰ নামৰ ধ্বনি এতিয়া বৃন্দাবনত বৈ আছে। কিন্তু ইমান আনন্দত তেওঁলোকে মোৰ নাম ল'ব পৰা নাই, দুখতহে নাম লৈছে। অৰ্থাৎ আধ্যাত্মিকভাৱে আমাক এইটোকো কৈছে, আমি আনন্দত যিমানেই ঈশ্বৰৰ নাম নলওঁ কিয়, সেই নামে আমাৰ অন্তৰত প্ৰকৃত শুদ্ধতা আনি নিদিয়ে, ৰাজসিকতাহে আনি দিয়ে। আধ্যাত্মিকতাটো কিন্তু আনি দিব নোৱাৰে। কিন্তু বিৰহ বেদনাত যদি কাৰোবাৰ যদি নাম যদি আমি লওঁ, তেতিয়াহ'লে সেই নামটোহে প্ৰকৃততে শুদ্ধ। আজি এই কৃষ্ণৰ বিৰহত তেওঁলোকে কান্দোনত আজি কৃষ্ণৰ নাম লৈ লৈ তেওঁলোকৰ কি মহালাভ হৈছে তেওঁলোকে নাজানে। কিন্তু কৃষ্ণই ভাবিছে যে তোমালোক কিমান ভাগ্যৱান, মোৰ নাম লৈ আজি তোমালোকৰ অন্তৰৰ পৰা সংসাৰৰ বিষয়ৰ মলবিলাক কান্দোনৰ জৰিয়তে চকুৰ পানীৰ জৰিয়তে এই অন্তৰৰ পৰা সেই মলবিলাক পৰিষ্কাৰ কৰিবৰ কাৰণে এটা তোমালোকে প্ৰযত্ন কৰি আছা। মোৰ নাম কোনো ক্ষণে তোমালোকে পাহৰা নাই। গতিকে স্বাভাৱিকতে তেওঁলোকৰ হৃদয় নিৰ্মল হৈ গৈ আছে কৃষ্ণৰ বিৰহৰ কাৰণতে। কিন্তু এতিয়া সেই কথাটোকে উদ্ধৱক কৈছে যে প্ৰাণতো অধিক মূৰসিটো গোপী ছয়, তাসম্বাৰৰ দুখে আৰু নখহে হৃদয়। হেন জানি সত্তৰে চলিও গোপপুৰ, বচন সন্দেহ কৰিও কৰা দুখ দূৰ। মোৰ প্ৰতি যিটো সন্দেহ তেওঁলোকে ধাৰণা এটা লৈ আছে, আমাৰ মিছা কথা কৈ গ'ল, সেইটো তুমি দূৰ কৰাগৈ। ইয়াৰ বাহিৰে আৰু বিকল্প কোনো ব্যৱস্থা নাই। আৰু এটা কথা কৈছে, অৱশ্যে ভাগৱতৰ বিষয়টো উল্লেখ কৰা নাই। এইখিনি সময়তে যে কৃষ্ণই কিয় এনেদৰে খৰখেদা কৰিব লগা হ'ল, ইমান দিনেতো বহু দিনটো খৰখেদা কৰাই নাই, কিন্তু খৰখেদা কৰিব লগা হ'ল কি কাৰণে জানে? যে গোপীসকলে মনৰ ভিতৰতে এটা সংকল্প কৰিছে যে এই সংকল্পটো হৈছে এনেকুৱা যে কংসৰ দৰে এটা মহাদৈত্য তেওঁ এটা যজ্ঞ কৰিছে, যজ্ঞ কৰাৰ কাৰণতে কৃষ্ণক মাতি পঠিয়াইছে, সেই কৃষ্ণই কংসৰ যজ্ঞৰ কথা শুনিয়েই তেওঁ যাব পাৰিলে। কিন্তু এতিয়া বৃন্দাবন তেওঁ ত্যাগ কৰি আমাক পাহৰিলে। গতিকে আমিও তেওঁৰ কাৰণে এটা যজ্ঞ পাতিম। যেতিয়ালৈকে তেওঁ নাহিব তেতিয়ালৈকে যজ্ঞ চলি থাকিব। গতিকে যজ্ঞ পাতিলে নিশ্চয় কৃষ্ণ আহিব নে নাহিব চাই ল'ম। এয়া হৈছে তেওঁলোকৰ মনৰ ভিতৰত অংগীকাৰ। কৃষ্ণই তেতিয়া মানে অন্তৰাত্মাত থৰহৰি কম্পমান হৈছে। যজ্ঞ যদি আৰম্ভ কৰে, যজ্ঞটো সমাপ্ত হ'বই লাগিব। যজ্ঞ আৰম্ভ কৰাৰ পিছত আধৰুৱাটো হ'ব নোৱাৰে। সৃষ্টিৰ কাৰণে কিমান ডাঙৰ এটা পয়মাল হৈ যাব। কিন্তু মইতো তেওঁলোকে মাতিলে বুলি এইটোতো কায়িকভাৱেতো মইতো যাব নোৱাৰোঁ। গতিকে যজ্ঞ আৰম্ভ কৰাৰ আগমুহূৰ্ততেই তেওঁলোকৰ মনৰ পৰা এই ভাৱনাবিলাক নাইকিয়া কৰিব লাগিব। কিন্তু যজ্ঞ আৰম্ভ কৰিলেই এতিয়া কৃষ্ণয়ো এতিয়া বন্দী হৈ পৰিব লাগিব, মায়াত তেওঁ এতিয়া আবদ্ধ হ'ব লাগিব। গতিকে এই কাৰণে গোপীসকলে অংগীকাৰ কৰি আছে, আমি যজ্ঞ কৰিম, কৃষ্ণ আহক, কৃষ্ণ নহালৈকে আমি যজ্ঞ কেতিয়াও সমাপ্ত নকৰিম।
এনেকুৱা এটা ভাৱনাৰ কাৰণে আজি কৃষ্ণও এতিয়া বিফল হৈ গৈছে। সেইকাৰণে উদ্ধৱক তেওঁ লগে লগে কৈছে তুমি বিলম্ব নকৰিবা, তুমি যোৱা, যেনেকেই নহওক তেওঁলোকৰ অন্তৰ আত্মাবিলাকক তুমি শান্ত কৰা। এতিয়া আহক কেনেকৈ উদ্ধৱে শান্ত কৰিব পৰা শক্তিটো পায়। কৃষ্ণ হয়, কওকচোন বাৰু। কৃষ্ণ বুলি ক'লে তেওঁ গোটেই ত্ৰৈলোক্যৰ তেওঁৰ অধিপতি, নহয় জানো? হয়। আৰু তেওঁৰ নোৱাৰা কাম একোৱেই নাই। সকলো তেওঁ বিৰাজমান, সকলোতে তেওঁ উপস্থিত হ'ব পাৰে, থাকি সকলোকে সান্তনা দিব পাৰে। আজি যিদৰে কৃষ্ণই ৬০,০০০ গোপীক বিয়া কৰি প্ৰত্যেককে থকাৰ ঠাই দিছিল, নহয় জানো? আৰু এই কথাটোকে আচৰিত মানি নাৰদে কৃষ্ণ দৰ্শন কৰিব। নাৰদ কৃষ্ণ দৰ্শন পাব, এইটো আছে তাতে। য'তে যায় ত'তেই প্ৰত্যেক ঘৰ গোপীৰ ঘৰতেই কৃষ্ণক দেখিছিল। ক'ৰবাত কেঁচুকে ওলাইছিল, ক'ৰবাত গোপীজনীৰ লগতেই ধেমালি ধূলা কৰি আছিল, ক'ৰবাত কিবা খাই আছিল। এনেকুৱা এঘৰ নাছিল যি ঘৰত নেকি কৃষ্ণ নাই বা গোপীসকলে আছে। এই যিটো তেওঁৰ মানে অলৌকিক যিটো কাৰ্য তেওঁ যে কৰিব পাৰিছিল, নহয়? একেবাৰে ৰাসত আমি পাওঁ বৃন্দাবন, যে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে নানা ৰূপে কেলি কৰে গোপীনীৰ সঙ্গে কৃষ্ণ নাচে বুলি কয় গীতত। যত গোপী তত কৃষ্ণ ৰাসত। কৃষ্ণৰ ইমান এটা মানে অলৌকিক গুণ এটা আছে। এই গুণেৰেতো আজি এই ব্ৰজৰ গোপীসকলে যিটো মনৰ দ্বিধাত আছিলে, জয় কৃষ্ণ, কৃষ্ণ ইমান দিন হ'ল কিয় অহা নাই মন্দিৰৰ পৰা, আমাক বেয়া পালে নেকি, নে তেওঁ নাহিবই নেকি? জয় কৃষ্ণ। এই কথাখিনি কৃষ্ণৰো অহাত এতিয়া আমাৰ যিটো চৰ্চা হৈ আছে, এইখিনি কথাকে উদ্ধৱক কোৱাই মেলি উদ্ধৱক পাচিছে যে তুমিয়েই যোৱা, তুমি গৈ কোৱা আমি এনেকৈ আছোঁ, আমি গৈ পাম। কোৱাত কৰিম যদি তেওঁ এইটো অলৌকিক মায়াৰে সকলোৰে গোপীবিলাকৰ ঘৰে ঘৰে যদি কৃষ্ণ গ'লহেঁতেন, জয় কৃষ্ণ। কথাটো অৱতৰণ নহ'ল। ঠিক আছে বাৰু, বুজি পালোঁ আৰু প্ৰভু। হয়, এতিয়া কথা হৈছে কি, যদি প্ৰত্যেকৰ অন্তৰাত্মাক সেই শুদ্ধ জ্ঞানটো ধাৰণাটো দিয়েই তেওঁ যদি লীলা কৰে, তেতিয়াহ'লে তেওঁ লীলাৰ মাহাত্ম্যটো নাথাকিবগৈ। কোনে বুজিব? মোৰ অন্তৰাত্মাত মোৰ এটা ভাৱনা আহি গৈছে, মই নিজকে বুজিব নোৱাৰোঁ যে মই নিৰ্দিষ্ট সময়ত যেতিয়া এটা ভাল চিন্তা এটা কৰিলোঁ, চিন্তাটো কৰিয়ে সেই চিন্তাটো মতে যেতিয়া কৰ্মটো মই যেতিয়া সফল কৰিলোঁ, সকলোৱে মোক প্ৰশংসা কৰিলে, মই তাতে মই কি হৈ গৈছোঁ, নিজকে নিজে গদগদ হৈছোঁ, নিজকে নিজে আত্মসন্তুষ্টিত ভুগিছোঁ। কিন্তু এই শক্তিটো মোক কোনে দিলে, এই কথাটোতো মইতো মানি নলওঁ, জগতেও নামানে, যে মোৰ হৃদয়ত যে সেই কৃষ্ণ নামৰ মহাশক্তিটোৱে চিত চেতনা বুদ্ধিত যিটো অনুভৱ দিলে, সেইখিনিক লৈহে যে মই কৰ্মটো কৰিলোঁ, এই জ্ঞানটো আমাৰতো নাই। গতিকে মায়াত ডুবি থকা সকলে ঈশ্বৰকো চিনি নাপায়, গুৰুকো চিনি নাপায়, নিজকো চিনি নাপায়। গতিকে ঈশ্বৰে কৈছে এইখন সংসাৰত নিজকো বুজিব লাগিব, জগতকো বুজিব লাগিব, ঈশ্বৰকো বুজিব লাগিব। তাৰ কাৰণে আজি সেই ভক্তসকলৰ লগত তেওঁ লীলা কৰিবলৈ আহিছে। গতিকে উদ্ধৱকো তেওঁ এটা সুযোগ দিছে, আৰু গোপীসকলকো তেওঁলোকৰ অন্তৰাত্মাত কৃষ্ণৰ প্ৰতি থকা যিটো মহা ভক্তি, সেই ভক্তিটোক যেন অহংকাৰত পৰিণত হ'ব লগা নহয়। নহ'লেতো মইহে এইটো কথা চিন্তা কৰিছোঁ বুলি যদি আমি যদি গৰ্ব কৰোঁ, অহংকাৰ কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কথাটো আমি পাহৰি যাম। গতিকে এইকাৰণে আজি এই উদাহৰণবিলাক আমাক দিছে। আৰু এই কৃষ্ণ কিয় তেওঁ এইবিলাক অলৌকিক লীলাবিলাক কৰিবলৈ সমৰ্থ হৈছে, আমি এই তত্ত্বটো নাৰদৰ জৰিয়তে আপোনাৰ প্ৰভুজনেও কৈ গ'ল।
গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰা। নাৰদে কৃষ্ণ দৰ্শন কৰিবলৈ গৈ যিখিনি পালে তাৰ মাজতে এটা কথাই আমি নিশ্চয় ধাৰণা কৰিব পাৰিম, তেওঁ মনুষ্যৰ কাঁড় এটা লৈহে সংসাৰত আহিছে, কিন্তু অন্যান্য মনুষ্যৰ দৰে তেওঁ পাৰ্থিৱ শৰীৰ এটা লৈ সংসাৰত অহা নাই। অন্যান্য মনুষ্যৰ দৰে তেওঁ মায়া লীলা কৰিবলৈ অহা নাই। তেওঁ পৰমাৰ্থিক পুৰুষ, পৰমাৰ্থ লীলাই তেওঁ কৰি আছে। গতিকে তেওঁক বুজিব পৰা শক্তিটো যিসকলে পাইছে সেইসকলেহে উদ্ধাৰ পাইছে, কিন্তু যিসকলে পৰা নাই। গতিকে এতিয়া বসুদেৱৰ পুত্ৰ বুলি আমি সকলোৱে জ্ঞান কৰিছোঁ, দৈৱকী গৰ্ভৰ পৰা তেওঁ জন্ম হোৱা বুলি আমি সকলোৱে জ্ঞান কৰিছোঁ, কিন্তু দশম অধ্যায়ৰ আৰম্ভণিতে কৃষ্ণৰ জন্মৰ মুহূৰ্ততে বিষয়টো সুন্দৰভাৱে ভাগৱতে দাঙি ধৰিছে যে জন্ম হোৱাৰ পিছতে বসুদেৱে প্ৰথমতে কৃষ্ণক এটা সাধাৰণ এটা নৰৰূপত, নৰশিশুৰ ৰূপত তেওঁ দেখা নাই। হংস চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ মূৰ্তিটোহে বসুদেৱে দেখিছে। তাৰপিছত মাতৃ যশোদাও সেইটো ৰূপে দেখিছে। অৰ্থাৎ সেইটো ৰূপেহে যে তেওঁ বৈকুণ্ঠৰ পৰা আহি মৰ্ত্যত তেওঁ যে আবিৰ্ভাৱ হৈছে, এই কথাটো ভাগৱতে আমাক দাঙি ধৰিছে। আৰু ইচ্ছাধাৰী এটা ৰূপ লৈহে লীলা কৰিবৰ কাৰণে তাৰপিছত সেই ৰূপটো তেওঁ সম্বৰণ কৰি মনুষ্যৰ এটা ৰূপ, সাধাৰণ দিগম্বৰ শিশু এটা ৰূপ লৈছে। আৰু সেই ৰূপটো কিন্তু প্ৰকৃতপক্ষে কিন্তু মনুষ্যৰ ৰূপ বুলি আপোনালোকে জ্ঞান নকৰিব, কাৰণ তেওঁ ইচ্ছাধাৰী ৰূপ লৈছে মনুষ্যৰ ৰূপত। আৰু সেই হিচাপে মনুষ্যই শিশুৱে যেনেকৈ ডাঙৰ দীঘল হৈছে, ক্ৰমে ক্ৰমে শ্ৰী বৃদ্ধি হয়, ঠিক তেনেকুৱা এটা অৱস্থাৰে লোকক মোহিত কৰি আছে। কিন্তু স্বৰূপতে তেওঁ পৰম ঈশ্বৰ, পৰম পুৰুষ। ভক্তসকলে কিন্তু তেনেকৈহে তেওঁক চিনি পালে। সেইকাৰণে প্ৰত্যেক গোপীৰ লগত তেওঁ যে মনৰ বাঞ্ছাটো পূৰণ কৰিবৰ কাৰণে সেইটো ৰূপতেই তেওঁ লীলা কৰি আছে। যত গোপী তত কৃষ্ণ, সমস্ত জীৱতেই যদি প্ৰভু ভগৱন্ত নিবাস কৰি আছে, গতিকে সেইটো ৰূপত যদি চাওঁ, আচলতে ৰাসলীলাটো লৌকিক লীলা নহয়, এইটো আধ্যাত্মিক লীলা, আমাক জ্ঞান দিবৰ কাৰণে কৰা লীলা। গতিকে আমি সমস্ত গোপী, আমাৰ মাজত কৃষ্ণ প্ৰত্যেকৰে দেহতে আছে। তেওঁ নাথাকিলেতো আমাৰ কামেই নাই। তেওঁক যেতিয়া বুজি পাই গ'লোঁ যে তেওঁ নহ'লে আমাৰ কাম নাই, গতিকে সেই মুহূৰ্তৰ পৰা তেওঁৰ লগতে আমি আসক্ত হ'ব লাগে। কিন্তু মায়াই যে আমাক বাৰে বাৰে টানি থাকে কাৰণে আমি পাহৰি যাওঁ। গতিকে এই মায়াৰ ৰূপৰ পৰা গোপীসকলক সম্পূৰ্ণভাৱে আঁতৰাবৰ কাৰণে আজি এই মহালীলাটো কৰাই আছে। এতিয়া উদ্ধৱক পঠিয়াইছে। উদ্ধৱক পঠিয়াই উদ্ধৱৰ পৰা কৃষ্ণ সম্বন্ধে যিটো বাতৰি গোপীসকলৰ হৃদয়ত তেওঁ প্ৰদান কৰিব, তাৰপিছতহে গোপীসকলৰ অন্তৰাত্মাই কৃষ্ণ সম্বন্ধে যিবিলাক ধাৰণা আছিল আগতে বিষয় সম্বন্ধ সমস্তবিলাক ত্যাগ কৰিব। আৰু এই গোপীসকলক উদ্ধৱৰ দৰে এজন মহামহন্তই, মহাভক্তই শান্ত কৰাৰ পিছত, ইয়াৰ পিছত একেবাৰে জীৱনৰ অন্তিম মুহূৰ্তলৈকে, কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তলৈকে কৃষ্ণৰ বিৰহত সেই গোপীসকলে কোনো দিন এনেদৰে দুখ কৰিব লগা আৰু হোৱা নাই। কিয় হোৱা নাই? কাৰণ তেওঁলোকৰ অন্তৰাত্মাত দিব্য জ্ঞানৰ দৰ্শন উদ্ধৱৰ দৰে মহামহন্ত এজনৰ জৰিয়তে কৃষ্ণ সম্বন্ধৰ সমস্তখিনি শক্তি তেওঁলোকক প্ৰদান কৰিল। আৰু সেইখিনি কাৰণতে পৰম বিশ্বাসত তেওঁলোকে মানি ল'লে, কৃষ্ণ য'তেই নাথাকক কৃষ্ণ মোৰ লগত আছে। সেই কৃষ্ণক দেখিবৰ কাৰণে তেওঁলোকৰ প্ৰত্যেকৰে শক্তি আছে, সামৰ্থ্য আছে। হে কৃষ্ণ বুলি কোৱাৰ লগে লগে কৃষ্ণ আহি তেওঁলোকৰ সন্মুখত উপস্থিত হয়। কিন্তু জানে এইজন কৃষ্ণ বসুদেৱৰ পুত্ৰ কৃষ্ণ নহয়, তেওঁ স্বয়ং ঈশ্বৰ কৃষ্ণ। গতিকে প্ৰয়োজনত তেওঁ যি ৰূপেই নহওক সেই ৰূপ লৈ ভকতৰ সন্মুখলৈকে আহে। আৰু এই ৰূপতেই গোপীসকলে পিছত কৃষ্ণক তেওঁলোকে পোৱাৰ যিটো ব্যৱস্থা অলৌকিকভাৱে তেওঁলোকে লাভ কৰিছিল, লৌকিকভাৱে নহয়। গতিকে এই জ্ঞানৰ শুদ্ধতাটো আজি উদ্ধৱৰ দৰে মহাভক্তৰ জৰিয়তে
আজি গোপীসকলৰ অজ্ঞান যিখিনি বিষয় যিখিনি অন্ধকাৰ সেইখিনি দূৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে কৃষ্ণ। এটা মোৰ কথা থাকিলে হয়। এই গোপীসকলৰ যিটো এই ভগৱানৰ প্ৰতি যিটো তেওঁলোকৰ উদ্বেগ যে ভগৱান কৃষ্ণ আহিব কিন্তু তেওঁলোকৰ এই গোপীসকলৰ যিটো ভক্তি আছিলে এই ভক্তিটো আৰ্ত নে জিজ্ঞাসু নে কোনটো ভাৱ আছিলে? এইটো আৰ্তভক্তি। আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী আৰু মুক্ত জ্ঞান আৰু মুক্ত। গতিকে তেওঁলোকৰ ভক্তিত কি আছিলে? এইটো আৰ্তভক্তি। হয়, এতিয়া আৰ্তভক্তিত তেওঁলোকে আৰু বেলেগ কথা ভাবিবই নোৱাৰে দেই। গতিকে সেই আৰ্তভক্তিৰে এতিয়া তেওঁলোকে কৃষ্ণৰ লগত সম্বন্ধ কৰি আছে, সম্বন্ধ হৈয়ে আছে, কিন্তু জগতেহে বুজি পোৱা নাই। বাৰু কৃষ্ণ আহক। অপুকনিগতি ৰাজা কৃষ্ণ বাক্য সন্দেহ লজন্ত ৰমে গীতাঞ্জলি হুয়া পাছে উঠিলা ধবে এৰামে মাধৱ কয়নে মগু লীলাটো তোমাৰ পাৱত কন্তি আছয়া নাম হেন জানা নাথময়ী অতদুনী ভিত কিনো ভাগ্য মুহূৰ্ত ৰিগু প্ৰভু কীৰ্তন এৰামে কৰিলা সাদৰে ব্ৰত ক্ষীণবাৰ হাত সপ্ৰণামিলা দূৰ হাতে কৰি প্ৰণিপাত এই মাতিলা মাথাত তুলি কৃষ্ণ পদধূলি অপাত ভৰি লৰি ভৈলা জয় কৃষ্ণ বুলি। এতিয়া ৰজা পৰীক্ষিতৰ আগত শুকমুনিয়ে উদ্ধৱৰ আৰু কৃষ্ণৰ এই মহাসংযোগৰ কথাখিনি সুন্দৰভাৱে ব্যক্ত কৰি আছে। এতিয়া পুনৰ শুকমুনি উদ্ধৱক কৈছে, আপোনাৰ পৰীক্ষিতক কৈছে যে হে মহাৰাজ, উদ্ধৱক যেতিয়া কৃষ্ণই গোপীসকলৰ ওচৰলৈকে পঠিয়াইছে, সমস্তখিনি বিৱৰণ তেওঁক দাঙি ধৰিছে। ইয়াৰ পিছত বোলে উদ্ধৱৰ মনত ইমান বোলে আনন্দ হৈছে, ইমান পুলকিত হৈছে, তাৰপিছত তেওঁ কৃষ্ণক প্ৰণিপাত কৰি তেওঁ মহাস্তুতি কৰি তেওঁ বিনাইছে যে হে প্ৰভু, যে তোমাকেই সদায় মই পৰম বান্ধৱ বুলি তুতি মিনতি কৰি আছোঁ, তোমাকেই নিজৰ ভিত্ৰ বুলি মই নিজকে গণ্য কৰি মই তোমাৰ সেৱা কৰি আছোঁ। আজি মই পৰম ধন্য এইকাৰণে যে মোৰ দ্বাৰাই তুমি এতিয়া তোমাৰ কাৰ্য কৰিবৰ কাৰণে তুমি সংকল্প কৰিছা, তোমাৰ কাৰ্যকৰণৰ কাৰণে তুমি মোক বাছি লৈছা। গতিকে আজি মই ধন্য এইকাৰণে যে ঈশ্বৰৰ অৰ্থে মই আজি সেই মই শুদ্ধ সঠিক কৰ্মটো কৰাৰ মই সৌভাগ্যপন পালোঁ কেৱল তোমাৰ কাৰণে। গতিকে মোৰ মন কিমান পুলকিত হৈছে, ঈশ্বৰৰ অৰ্থে কাম কৰাৰ আনন্দত আজি যেন উদ্ধৱ পুলকিত হৈ গৈছে। কিন্তু তাৰপিছতে কৈছে, হে প্ৰভু, তুমি দিয়া দায়িত্ব সম্পাদন কৰাৰ শক্তি খাদ্য মোৰ নাই, তুমি মোক কৃপা কৰিব লাগিব, তোমাৰ কৃপাৰ অবিহনে মই একো কৰিব নোৱাৰোঁ। এই বুলি কৃষ্ণৰ
চৰণত শৰণাপন্ন হৈ সেৱা কৰি তেওঁ 7 বাৰ প্ৰথমতে প্ৰদৰ্শন কৰিছে। তাৰপিছত পিছ ভৰিৰে তেওঁ পিছুৱাই গৈ কৃষ্ণৰ পৰা তেওঁ মেলানি মাগিবলৈ প্ৰযত্ন কৰিছে। কৃষ্ণ হৃদয় পদ্মত ধৰি কৃষ্ণৰ চৰণ অমুখে মাধৱৰ নাম কৰিয়া কীৰ্তন এৰামে সুবৰ্ণেৰ ৰথে চৰি মহামতী অনুধৱ মহন্ত গৈলা গোকুল প্ৰতি অসংখ্য গৰুড় পদ চুলি চন্দ্ৰপদ নাকলিলাই গোপী উদ্ধৱৰৰ এৰামে যিহেতু সিদিনা পাইলা নন্দৰ মন্দিৰ ও দেখিলা অদ্ভুত শ্ৰীক গোপৰ শৰীৰ অসংখ্যাত ঋতু মতি গাই আছে ৰত তাৰ অৰ্থে যুগে দিশে কামে ভূয়া মন্ত্ৰ দিশৰ নাদৰ আদি শবধ তুম্বুলে দেখি অয় নাদ যেন তেজয় গুকুলে হীৰা ধাৱহে নিজ বাতলোক উষাৰৰ ভৰে হেন ধেনু কব শোষো ভীত নিৰন্তৰে এৰামে অসংখ্য ধবল বজ্ৰ দেওবাৰে ভাঙি ঘৰে ঘৰে শবদধু ঘন বংশী ধ্বনি এৰ লৌঠৌ লোকৰ আয়াৱ অমঠে দধিকাৰ ধ্বনি পুনন্ত উদ্ধৱ দিব্য বস্ত্ৰ অলংকাৰে ভূয়া সুমণ্ডিত গাঁৱে গোপ গোপী গোবিন্দৰ গুণগীত এৰামে উপজয় প্ৰেম কাৰো ৰোমাঞ্চ কৰি ধাৰা এক বন্তে আছে নয়নৰণী কৃষ্ণ কমন তয়ালি গিয়া পাৱে প্ৰীতি অদেৱৰ নিজ পিতৃকতো অৰ্চন্ত এতিয়া কৃষ্ণক উদ্ধৱে নিজৰ হৃদয়ত ধাৰণ কৰি এতিয়া কৃষ্ণৰ গুণনাম তেওঁ হৃদয়ত স্মৰণ কৰি আৰু মুখেৰে কৃষ্ণৰ নাম তেওঁ উচ্চাৰণ কৰি তেওঁ গোকুলৰ অভিমুখে তেওঁ গৈছে। এয়া হৈছে উদ্ধৱৰ গোকুললৈ প্ৰথম আগমন। ইয়াৰ আগতে গোকুললৈ তেওঁ কোনোদিন যোৱাৰ সৌভাগ্য হোৱা নাছিল। এতিয়া পৰম উৎসুকতাৰে তেওঁ আহি আছে যে জীৱনৰ আদি চোৱা সময় ইমান দীঘলীয়া সময় যি কৃষ্ণই আজি তাত লীলা কৰি আছে। এতিয়া সেই বৃন্দাবন দৰ্শন কৰাৰ অভিলাষ সকলোৰে আছিল, কিন্তু সুযোগ নাছিল। কিন্তু আজি পৰম প্ৰভু ভগৱতৰ ইচ্ছাত আজি গোকুললৈ যোৱাৰ বা বৃন্দাবনলৈ যোৱাৰ এই সুযোগটো যেতিয়া উদ্ধৱে পালে, তেওঁ অতি সুন্দৰ এখন ৰত্ন অলংকাৰে খচিত হৈ থকা স্বৰ্ণময় এখন ৰথত উঠি তেওঁ আনন্দ মনেৰে তেওঁ গোকুললৈ গৈ আছে। কৃষ্ণক মনত ধ্যান কৰি আছে, কোন সময়ত গোকুল পাম, কোন সময়ত গোপীসকলক পাম, কোন সময়ত নন্দ আৰু যশোদাক পাম। এই ধাৰণাটো লৈ গৈ থাকোঁতেই তেওঁ ক'বই নোৱাৰিলে কোনখিনি সময়ত গৈ গোকুলত তেওঁ প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰাৰ লগে লগে দেখিছে গোকুল বৃন্দাবনৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যতে তেওঁ ইমান মোহিত কৰিছে। লগতে মনত ভাবিছে ভালেহে কৃষ্ণই এই
গোকুল বৃন্দাবনৰ কথা পাহৰিব পৰা নাই। তাৰপিছত দেখিছে যিবিলাক গৰু ধেনু কৃষ্ণই চাৰিছিল, সেই ধেনুবিলাকে আনন্দ মনেৰে তেওঁলোকে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে। গায়সকলে নিজৰ পোৱালীসকলক আনন্দ মনেৰে দুগ্ধ দান দি আছে, সেইসকলে দান পান কৰি আছে। আৰু লগতে যাৰ যেনেকুৱা ধৰ্ম, যাৰ যেনেকুৱা কৰ্ম, সেইখিনি কৰি আছে। কিন্তু তাৰ মাজতে দেখিছে যে সেই গোধনবিলাকৰ অন্তৰতো কেৱল এটাই বেদনা আছে, যে তেওঁলোকৰ গৰখীয়া নাই, তেওঁলোকৰ ৰখীয়া নাই। ৰখীয়া বুলি কাক ভাবিছিল? কৃষ্ণক ভাবিছিল। কৃষ্ণই তেওঁলোকক যেনেকৈ আগ পাছ কৰি লৈ ফুৰিছিল, গতিকে সেই কৃষ্ণ অবিহনে তেওঁলোক এতিয়া চঞ্চল হৈ আছে, তেওঁলোকো যেন অস্থিৰ হৈ আছে। যে কি লীলা কৰি গোপীসকলে বৃন্দাবনত আমাৰ এই কৃষ্ণই গৰু চাৰিছিল, সেই কথাটো আপোনাসকলে নিশ্চয় পাইছে। ভাবিলে আচৰিত লাগে। নন্দৰ গৃহতে বোলে 10 লাখ গৰু কৃষ্ণই অকলে চাৰিছিল। বাকী অন্যান্য গোপীসকলৰ প্ৰত্যেক গৃহত কিমান আছিল সেইটো বেলেগ কথা। সমস্ত গোধনবিলাককতো একেলগে কৃষ্ণই চাৰিছিল বুলি ক'লেও ভুল নহয়, লগৰীয়াসকলৰ লগত আছে। কিন্তু যেতিয়া কৃষ্ণই প্ৰথমতে গৰু মেলি বৃন্দাবনলৈ যায়, গৰুবিলাক আগত যায়, তাৰপিছত মুৰলী বজাই বজাই হাঁহি মাতি আনন্দ কৰি কৃষ্ণ আৰু গোপ শিশুসকল পিছত যায়। এইটো এটা হ'ল প্ৰথম দৃশ্য। কিন্তু যেতিয়া তেওঁলোকে সন্ধিয়া বেলা যেতিয়া ঘূৰি আহিব, ঘূৰি অহা সময়ত দৃশ্যটো কিন্তু বিপৰীত। সেই দৃশ্যটোত কি হয়? কৃষ্ণই বাঁহী বজাই দিব, নাম ধৰি ধৰি গৰুবিলাকক ধেনুবিলাকক মাতিব, আৰু কৃষ্ণই যেতিয়া বাট ল'ব, কৃষ্ণৰ বাঁহীৰ সুৰ শুনি শুনি গৰুবিলাকে কৃষ্ণৰ পিছ লয়। গৰখীয়াবিলাক আগত আৰু গৰুবিলাক পিছত। ইমান এক নান্দনিক দৃশ্য। আৰু এই দৃশ্যটো চাবৰ কাৰণে গোকুলত গোপীসকলে বোলে সদায় বোলে বাট চাই থাকে, কোন সময়ত কৃষ্ণ আহিব, কোন সময়ত কৃষ্ণ গৰু লৈ আহিব। আৰু সেই দৃশ্যটোত প্ৰথমতে কৃষ্ণ, তাৰ লগত গোপসকল, শিশুসকল, সখীসকল, তাৰপিছতহে নাচি বাগি অহাৰ দৰে এই গোধন সম্পন্নসমূহ নিজে নিজে আহে। ক'ত দেখিছে গৰখীয়া আগত, গৰুবিলাক পিছত। কৃষ্ণই কিন্তু এইটো লীলাৰে বৃন্দাবনত তেওঁ গৰু চাই আছে। অৰ্থাৎ সেই গৰুবিলাকো যে গৰু নহয় এই কথাটো জানিব। তেওঁলোকৰ গোপীৰ এটা এটা ৰূপ লৈ আছে। ভগৱন্তে সেই গোপী আৰু কৃষ্ণৰ লীলাটো সেই সমস্ত জীৱৰ লগতে কৰি আছে। পাৰমাৰ্থিকভাৱে এই কথাটো বুজাসকলে বুজিছে, দেৱসকলে বুজিছে, কিন্তু বাকী সমস্তে বুজি নাপায়। আজি এতিয়া গোকুললৈ গৈ এতিয়া বৃন্দাবনত বা এই উদ্ধৱে আজি সেই গোধনবিলাকৰ পৰাও কৃষ্ণ বিৰহৰ বেদনাটো শুনিছে। তাৰপিছত গৈ দেখিছে প্ৰত্যেক গৃহস্থই নিজৰ নিজৰ কৰ্ম কৰি আছে যদিও সমস্তবিলাকে যে কৃষ্ণৰ গুণগান তেওঁলোকে সদায় গাই আছে, কৃষ্ণকে যেন অৰ্চনা কৰি আছে। অতিথি সেৱা সৎকাৰেই হওক বা অন্য যিয়ে নহওক, কৃষ্ণ নামৰ বাহিৰে তেওঁলোকৰ কোনো কৰ্ম নাই। ধূপে দীপে ভক্তি ভৰা যিটো মানে ব্যৱস্থা সমস্ত বৃন্দাবনত প্ৰত্যক্ষ কৰিছে। এতিয়া যেন উদ্ধৱে ভাবিছে যে এইটো পৰিৱেশ গোকুলত আছে, আৰু এইটো পৰিৱেশৰ কাৰণতে ভগৱন্তে মোক চাবলৈ পঠিয়াইছে, আৰু লগতে ভাবিছে যে মোক যেন এই ভক্তি ভৰা কৃষ্ণৰ প্ৰেমত আসক্ত গোপসকলে আজি মোক আদৰিবৰ কাৰণে যেন এইবিলাক কৰি আছে। এনেকুৱা এটাও তেওঁৰ ধাৰণা মনৰ ভিতৰত তেওঁ আহিব লগা হৈছে। প্ৰৱেশ কৰিয়ে গোকুলত প্ৰৱেশ কৰিয়ে তেওঁ অন্তৰাত্মা এই গোপসকলৰ লগত বা গোপীসকলৰ অন্তৰাত্মা বা প্ৰত্যেক জীৱৰ অন্তৰাত্মাৰ লগত যেন তেওঁ একাত্ম হ'বলৈ বাধ্য হৈছে। এনেকুৱা এক নিৰ্মল হৃদয়ৰ এক পৰশ যেন তেওঁ পাবলৈ সক্ষম হৈছে কেৱল কৃষ্ণৰ কৃপা। কৃষ্ণ প্ৰভু, হয়, আপোনাৰ যিখিনি বাৰ্তা শুনি ভাল লাগিছে।
খুব ভাল লাগিছে, সুন্দৰ হৈছে। কৃষ্ণ কিন্তু মই এটা কথা বুজি পোৱা নাই, আপোনাৰ কৃষ্ণই একেবাৰে বদৰিতা, বৃন্দাবন, গকুল, মথুৰা, হৰিদ্বাৰলৈকে কিমান লীলামালা তেওঁ কৰিলে। বৃন্দাবনতে বেছিকৈ কৰিছে কৃষ্ণই, শাস্ত্ৰই কৈছে, শাস্ত্ৰই আপুনি কৃষ্ণৰ কথাকে কৈ আছে। কিন্তু তাৰ জনসাধাৰণে কিয় কৃষ্ণ বুলি নকয়, ৰাধা বুলিহে, ৰাধে বুলি কয়। কিয় কয়? কোনোদিন আমি গৈছোঁ। জয় কৃষ্ণ, জয় কৃষ্ণ, অতি উত্তম। এতিয়া কৃষ্ণই যিটো লীলা কৰি আছিল, আজি ভাগৱতে যিটো লীলা বৰ্ণনা দিছে, এই লীলা বৰ্ণনা মতে এইটো হ'ল দ্বাপৰ যুগৰ কথা। এতিয়া হ'ল আমাৰ কলি যুগৰ কথা। এতিয়া এই কলি যুগত এতিয়া কৃষ্ণ নামৰ লগত ৰাধাৰ নামটো একাত্ম কৰিছে দেই। এতিয়া কথা হ'ল, আমি কোনটো শুদ্ধ কোনটো ভুল আমি ক'ব নোৱাৰোঁ, কাৰণ ইয়াত যিহেতু আধ্যাত্মিকতাৰ লগ লাগি আছে। আপুনি যদি শুদ্ধভাৱে যদি যিটো চিন্তা কৰি আছে, কোনোবাই হয়তো তেনেকুৱা চিন্তা নকৰিবও পাৰে। গতিকে আজি গকুল আৰু বৃন্দাবনত যে এতিয়া ৰাধাক উচ্চ স্থান দিছে আধ্যাত্মিকতাত, কৃষ্ণক তলত দিছে নহয়। আমি বেছি দূৰলৈকে নাযাওঁ প্ৰভু। এতিয়া এইসকলে হয়তো এটা আধ্যাত্ম ধাৰাত ভাবি লৈছে যে ৰাধাৰ কাৰণেহে কৃষ্ণ আহিব লগা হ'ল এইখন সংসাৰত, হয়নে? গতিকে ৰাধা যদি নাহিলহেঁতেন, ৰাধা যদি নহ'লহেঁতেন, কৃষ্ণও নাহিলহেঁতেন, স্বৰ্গতে থাকিলহেঁতেন। আৰু এটা কথাও আছে প্ৰভু আধ্যাত্মিকতাত, যে কৃষ্ণ আৰু ৰাধা যেতিয়া গোলোকত লীলা কৰি থকাৰ সময়তে অভিশপ্ত হ'ব লগা হৈছিল, ৰাধায়ো সেই অভিশপ্ত হোৱাৰ সূত্ৰে যেতিয়া বৃন্দাবনলৈ তেওঁ পুনৰ মৰ্ত্যলৈ যেতিয়া আহিব লগা হৈছিল, তেতিয়া কৃষ্ণক তেওঁ কৈছিল যে হে প্ৰভু, এই অভিশাপত অভিশপ্ত হৈ মই যিয়েই নহওক, মই কিন্তু তোমাৰ জ্ঞান আৰু ধাৰণাতে মই সমস্ত মই অৰ্পণ কৰিম। আৰু যদিহে মই তোমাতকৈ আগতে যদি মই গোকুললৈ মানে এই সংসাৰলৈকে যাব লাগে বা বৃন্দাবনলৈ যাব লাগে, তেতিয়াহ'লে মোৰ কথাটো আপুনি শুনক। মই গৈ প্ৰথম কিন্তু মই তোমাকহে দেখা পাব লাগিব। কিয়? মোৰ জন্মৰ আগতেই হওক বা পিছতেই হওক, ক'ব লগা নাই। প্ৰথম দৰ্শন কিন্তু মই তোমাকহে দেখা পাব লাগিব। তেতিয়া কৃষ্ণই কৈছে হ'ব দিয়া। কিমান ডাঙৰ কথা কৈছে। ৰাধা জন্ম হৈছে কৃষ্ণতকৈ আগত, কিন্তু ৰাধাই আগতেই বাক্য দিছে, মই গ'লে কিন্তু প্ৰথম চকু মেলি মই তোমাকে দেখা পাব লাগিব। কৃষ্ণই ক'লে হ'ব। এতিয়া এই কামটো এতিয়া কেনেকৈ হ'ল সম্পূৰ্ণ? ৰাধা জন্ম হ'ল, জন্ম হৈ তেওঁ অন্ধভাৱ ধৰিলে, তেওঁ চকুৱে নেমেলে। ইমান সুন্দৰ এগৰাকী মানে কন্যা জন্ম হৈছে, বৃষবাহন মানে এই কি আছিল, ৰাধাৰ পিতৃৰ নাম আছিলে বৃষভানুৰ গৃহত কীৰ্তিকাৰ গৰ্ভত জন্ম হোৱা এই কন্যাখণ্ডতে ইমান সুন্দৰ স্বৰ্গৰ অপেশ্বৰী লক্ষ্মী স্বৰূপা কন্যাগৰাকী, কিন্তু এতিয়া চকুৱে নেদেখে, তাৰমানে চকু নেমেলে। সকলোৱে ভাবি আছে যি হওক দুৰ্ভাগ্য বুলি ভাবি ল'লে তেওঁলোকে। উপায়ন্তৰ হৈ সেই শিশুটিকেতো প্ৰতিপালন কৰিয়ে থাকিব লাগিব। কিন্তু এদিনটোতো নন্দৰ গৃহলৈ কৃষ্ণ গুচি গ'ল। যশোদাইটোতো তেওঁ পুত্ৰ বুলি পেলাই তেওঁ প্ৰতিপালন কৰিলে। আৰু তাৰপিছত এদিন যশোদা আৰু ৰোহিণীয়ে কৃষ্ণ আৰু বলোৰামক কোলাত লৈ বৃষভানুৰ কন্যাগৰাকীক চাবলৈ গৈছিল। যে ইমান সুন্দৰ কন্যাগৰাকী বোলে তেওঁ চকুৱে নেদেখে। তেওঁলোকৰ দুখৰ সমভাগী হ'বৰ কাৰণে কন্যাগৰাকীক এবাৰ চাবলৈ গৈছিল। যাওঁতে কি হ'ল, ঐশ্বৰ্যৰ মা ঐশ্বৰ্য লীলাটো তাতেই সম্পূৰ্ণ হৈ গ'ল। যশোদাৰ কোলাত কৃষ্ণ,
যেতিয়া যশোদাক দেখুৱাবৰ কাৰণে ভিতৰৰ পৰা কীৰ্তিকাই কন্যাগৰাকীক বা ৰাধাক যেতিয়া কোলাত লৈ যেতিয়া ওলাই আহিল, এতিয়া এই ৰাধাই মাকৰ কোলাৰ পৰা এতিয়া চকু মেলি চাব লাগে, এই কথাটো তেওঁ জ্ঞান আছে আৰু তেওঁ জানি আছে যে কোন আহিছে। যশোদাই এই ৰাধাক চাইছে, কৃষ্ণইও ৰাধাক চাইছে। ৰাধাই হঠাৎ চকুযোৰ মেলি দিলে, মেলি তেওঁ যশোদাক কিন্তু চোৱা নাই, প্ৰথম কৃষ্ণকে দেখা পাইছে। আৰু যেতিয়া প্ৰথমবাৰ ৰাধাই যেতিয়া চকু মেলি চালে, বাকী সমস্তখিনি গম পোৱা নাই আচলতে ৰাধাই কাক প্ৰথমতে দৰ্শন কৰিলে। তেওঁলোকৰ চাৰি চকুৰ মিলন সম্ভৱ হৈ গ'ল। আধ্যাত্মিকতাত তেওঁলোকৰ এটা ডাঙৰ সংযোগ হৈ গ'ল। তেওঁলোকে কথা বতৰা পাতিলে, কিন্তু সেই কথা বতৰা কোনেও শুনা নাই। কিন্তু কীৰ্তিকাই হওক বা বৃষভানুৰ মনত ইমান আনন্দ হৈ গ'ল যে সঁচাকৈ মোৰ আজি সৌভাগ্যৰ দিন এইকাৰণে যে যশোদাৰ পুত্ৰই মোৰ গৃহত প্ৰৱেশ কৰাৰ লগে লগে যে মোৰ অন্ধ ছোৱালীজনীয়ে দেখা পাই গ'ল, চকু মেলি চালে। এয়া হৈছে বৃন্দাবনৰ তত্ত্ব। এই বৃন্দাবনৰ তত্ত্ববিলাকে আজি এটা ধৰ্মীয় পৰম্পৰা মতে ৰাধাক শ্ৰেষ্ঠ বুলি কৈছে। কিয় শ্ৰেষ্ঠ কৈছে? ৰাধাৰ কাৰণতে কৃষ্ণ আহিছে বৃন্দাবনলৈ, হয়নে? গতিকে এটা লৌকিক এটা ধাৰণা, কিন্তু এই ধাৰণাটো যে সত্য শুদ্ধ সকলোৱে যে মানিবই লাগিব তেনেকুৱা কোনো কথা নাই। যে আপুনি যেনেকৈ কৃষ্ণক মানিছে সেইটো ধাৰণা যদি শুদ্ধ হয় আপোনাৰ মতে আপুনি তেনেদৰে কৃষ্ণৰ লগত সম্বন্ধ কৰিব পাৰিব। কিন্তু আনে কৃষ্ণ কেনেকৈ পাইছে বুলি আপুনি মই ভ্ৰমিত হ'লে আমাৰ একো লাভ নহ'ব। মই কেনেকৈ সেইজন কৃষ্ণক বিশ্বাস কৰিছোঁ সেইটোৱেই আচল কথা, নিজা কথা। গতিকে এইকাৰণে গুৰুসকলক আমি এই সুযোগতে কওঁ যে কৃষ্ণ ভক্তিৰ যিটো আচৰণ, এই আচৰণ নিশ্চয় স্থান কাল পাত্ৰ ভেদে, জ্ঞান আৰু বুদ্ধি ভেদে কাৰোবাৰ লগত কাৰোবাৰ নিমিলিব পাৰে। কিন্তু আচলতে এই আচৰণবিলাক হৈছে বৈদিক পৰম্পৰাহে, গুণময় পৰম্পৰাহে, গুণময় আচৰণহে। গুণময় আচৰণটো এইকাৰণে কৰিব লাগে নিজৰ অন্তৰ শুদ্ধি কৰিবৰ কাৰণে। কিন্তু এই গুণময় আচৰণটো কৰি আনক আমি শুদ্ধ কৰিব পাৰিম এই ধাৰণাটো আমি কেতিয়াও ল'ব নোৱাৰোঁ। আমি ইন্দ্ৰিয় আমি বশ কৰি কেনেকৈ কৃষ্ণৰ চৰণত সেই ইন্দ্ৰিয়বৰ্গক আমি অৰ্পণ কৰিম, তাৰ কাৰণে আমি গুণলীলাৰ আচৰণবিলাক কৰিব লাগিব। আমাৰ ভক্তি পৰম্পৰাত আমাৰ সেই আচৰণবিলাক কাৰো লগত কাৰো হয়তো নিমিলিব পাৰে। গুৰু অনুসাৰে, পন্থ অনুসাৰে ভক্তিৰ আচৰণবিলাক হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ভক্তিটো ভক্তিয়ে হয়। ভগৱন্তে তাৰ তত্ত্বটো বুজি পায়। ইছলাম ধৰ্মীয় লোকসকলে পশ্চিম ফালে ঈশ্বৰ সাধনা কৰে, আমি হিন্দু ধৰ্মৰ লোকসকলে পূবৰ ফালে উত্তৰৰ ফালে আমি ঈশ্বৰৰ ধাৰণাখিনি আমি কৰোঁ। কিন্তু আমি ক'ব নোৱাৰোঁ যে আমাৰটোৱে যে শুদ্ধ তেওঁলোকৰটো যে ভুল। আমি নিজেহে ক'ব লাগিব যে আচলতে কৃষ্ণক আমি ভালদৰে ভজনা কৰিব পাৰিছোঁনে নাই। ঈশ্বৰ যদি সৰ্বত্ৰতে ব্যাপ্ত হৈ আছে, চাৰিওফালে যদি আছে, ঈশ্বৰ ক'ত নাই? পূব পশ্চিম উত্তৰ দক্ষিণ দশো দিশ যদি ঈশ্বৰে আছে, যিকোনো এফালে দেখোন তেওঁক চিন্তা কৰিলে হ'ল। এইটো নিজা ব্যক্তিগত ধাৰণা। আমি শুদ্ধভাৱে কেৱল কৃষ্ণক আমি বুজিবৰ কাৰণে ভজিবৰ কাৰণে আমি প্ৰযত্ন কৰাটোহে আচল কথা। গতিকে লৌকিকত আচৰণ বিধিত যদি আমি দুখাদোষবিলাক ধৰি লওঁ তেতিয়াহ'লে আমাৰ মন শুদ্ধি কেতিয়াও নহয়। এই কথাটো আমি কিন্তু প্ৰত্যেকে গুৰুত্ব দিয়াটো উচিত। কৃষ্ণ জনৈৰাতদীপ পংকটি প্ৰদীপ এই অগৰুধূ পৰধূমে ইয়াতি বাহিত বহুবিধ সুগন্ধ কুসম ভৱবাস হেন
কমল পাত্ৰ ৰাজহংস ধৰে দেখি যেন সাক্ষাতে কুলে নাদ কৰে হেন গোলক তাৰি অপৰম বুদ্ধৱে নন্দৰ দ্বাৰক গয়া পালন উদ্ধৱে ৰাধে কৃষ্ণৰ পৰম প্ৰিয় আইন বনচৰ অখনি নন্দে আনন্দতে বধাই এই উদ্ধৱক পাই প্ৰেমে আলিম দিয়া ধৰি ইয়ানি প্ৰেমে নেতৰলো তক পৰে ধৰি এৰানে মাটিতে নপাৰি প্ৰেমে ইয়াতে অনন্তৰে অগৃহ প্ৰৱেশাই গানিয়া পৰম সাদৰে হিৰণ বাসুদেৱ হেন বুদ্ধি কৰি অসবান্ধৱে উদ্ধৱক অৰ্জিলা খাদৰি ই পৰমান্ন পঞ্চামীতে ভোজন ৰাই অভিজিত হাতত তুলি ব্ৰজত প্ৰৱেশ কৰাৰ লগে লগে যে উদ্ধৱৰ মন প্ৰাণ ইমান প্ৰফুল্লিত হৈছে যে চাৰিওফালে কৃষ্ণৰ গুণগান কৃষ্ণৰ নামত ভক্তি প্ৰদীপ সকলোতে প্ৰজ্বলিত হৈ আছে অগৰু ধূপৰ চন্দনৰ সুবাসিত ৰূপে সমস্তকে আমোল মোলাই আছে আৰু এই যে আধ্যাত্মিক এক পবিত্ৰ ভূমিত পৰিণত হৈ আছে গোকুল আৰু এই সমস্তবিলাক তেওঁ নীৰৱে প্ৰদৰ্শন কৰি আনন্দ মনেৰে উদ্ধৱ আগুৱাই গৈ আছে কিন্তু উদ্ধৱক কোনেও বাধন্তা নাই উদ্ধৱক কোনেও সোধন্তা নাই এই কাৰণে নাই যে উদ্ধৱক তেওঁলোকে দৰ্শনেই কৰা নাই দেখাই নাই কিয় দেখা নাই যে তেওঁলোকৰ আত্মাত কেৱল কৃষ্ণৰ প্ৰতিহে ধাৰণা আছে বেলেগৰ প্ৰতি ধাৰণা নাই এইকাৰণে বাটেৰে কোন গৈছে ওচৰেদি কোন গৈছে তাক যেন লক্ষ্য কৰিব লগাও নাই কাৰণ একাত্ম হৈ আছে যাৰ লগত তাৰ বাহিৰে বাকী সমস্তবিলাক অৰ্থশূন্য যেন গতিকে উদ্ধৱে কি ভাৱে গৈছে তাক বুজিবৰ কাৰণে কাৰো সময় নাই এনেদৰে গৈ গৈ যেতিয়া নন্দৰ গৃহত বা নন্দৰ পদূলি মুখ পাইছেগৈ ইতিমধ্যে সন্ধিয়া লাগু লাগু হৈছেগৈ গতিকে এই সময়ত এতিয়া হঠাৎ নন্দইটো গম পাই গ'ল যে সুদূৰ মথুৰাৰ পৰা কৃষ্ণৰ পৰম বান্ধৱ উদ্ধৱ আহিছে গতিকে তেওঁ কিমান আনন্দিত হ'ব লাগে ইমান দিন যে মথুৰাৰ পৰা কোনো বতৰা নাই কৃষ্ণৰ কোনো খবৰ নাই কৃষ্ণ সকলোৱে ধ্যাই আছে বিশেষকৈ পিতৃ মাতৃৰ ৰূপতো নন্দ যশোদাইটো বিচাৰিবই কিন্তু প্ৰথমবাৰ কৃষ্ণৰ পৰম ভক্ত বান্ধৱ উদ্ধৱ আজি নন্দৰ গৃহত অতিথি হিচাপে যেতিয়া আহিছে মনত অলেখ ভাৱনা আহি গৈছে নন্দ আৰু যশোদাৰ কিবা নহয় কিবা এটা শুভ বতৰা আহিছে কিবা এটা শুভ বতৰা পাম আৰু সেই উদ্ধৱক এতিয়া তেওঁ এজন মনুষ্য বুলি জ্ঞান কৰা নাই মথুৰাৰ এজন বুলি ভবা নাই তেওঁ সাক্ষাৎ যেন বাসুদেৱ আহি গ'ল সাক্ষাৎ যেন কৃষ্ণই আহি গ'ল এনেকুৱা এটা ধাৰণা লৈছে যিজন কৃষ্ণ আজি তেওঁলোকে পুত্ৰ জ্ঞান কৰি আছিল ইমান দিনে কিন্তু কৃষ্ণ যেতিয়া মথুৰাত থাকিবলৈ ল'লে সিদিনাখনৰ পৰা নন্দ আৰু যশোদায়ো পুত্ৰ জ্ঞানটো পাহৰি গ'ল ঈশ্বৰ জ্ঞানটোহে তেওঁলোকৰ মনলৈ আহিল কিন্তু মাজে মাজে তেওঁলোকৰ অন্তৰাত্মা চঞ্চল হয় স্মৃতিবিলাক যেতিয়া মনত পৰে পুত্ৰ হিচাপে কেনেকৈ তেওঁ খুৱাইছিলোঁ বোৱাইছিলোঁ কেনেকৈ লীলা কৰিছিলোঁ তেতিয়া সেই মায়াৰ বন্ধনটো খন্তেকৰ কাৰণে আহে কিন্তু এতিয়া কৃষ্ণৰ পৰিৱৰ্তে এতিয়া উদ্ধৱক পাইছে আৰু ডাঙৰ এটা মিল আছে দুজনৰ মাজত কৃষ্ণ আৰু উদ্ধৱক দেখাত
কোনেও ধৰিব নোৱাৰে। একেটাই ৰূপৰ নিচিনা। কৃষ্ণক চালে উদ্ধৱক চাব নালাগে, উদ্ধৱক চালে কৃষ্ণক চাব নালাগে, এনেকুৱা এটা ৰূপ। তথাপিওতো পৰম ভক্ত হিচাপে ভকতকো চিনি পায়, ভগৱন্তকো চিনি পায়। এয়া যে কৃষ্ণ নহয় তেওঁলোকে কিন্তু বুজি লৈছে। গতিকে মনেৰে সৈতে কিন্তু কৃষ্ণ বুলি ভাবি লৈছে, বসুদেৱ বুলি ভাবি লৈ পাদ্যে অজ্ঞে যেনেকৈ অতিথিক সেৱা শুশ্ৰূষা কৰিব লাগে সেইখিনি সমস্তখিনি কৰিছে। যদিহে সাধাৰণজন হোৱাহেঁতেন, একেবাৰে শিশুমতী কোনোবা এজন হোৱাহেঁতেন, কনিষ্ঠ কোনোবা এজন হোৱাহেঁতেন, আমি জানো তেওঁক শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে জানো আমি সেৱা সৎকাৰ কৰিম জানো বাৰু? এজন ডাঙৰ ভক্ত এজন যেতিয়া অচিনাকি হওক যেনেকৈ নহওক পদূলি মুখত যেতিয়া থিয় হয়, আমি যদি ভক্ত প্ৰাণ সংস্কৃতিবান এখন গৃহস্থ হয়, আমি প্ৰথমতে আমি ধৰ পদজল ধুই মানে পখালি তেওঁক সেৱা শুশ্ৰূষা কৰিলোহেঁতেন, সেইটো কৰিম। কিন্তু যদিহে সেইজন যদি বয়সত কনিষ্ঠ সাধাৰণ এজন যুৱকৰ ৰূপ লৈ পেলাই যদি আহে, পদূলিত ৰৈ থাকে, আমি যিমানেই ভক্ত নহওঁ কিয় আমি সেইজনক সেৱা সৎকাৰ কৰিবৰ কাৰণে আমি সহজতে আগুৱাই নাযাওঁ। কিন্তু আজি নন্দৰ আৰু যশোদাই কি কৰিলে? উদ্ধৱক, পুত্ৰ তুল্য উদ্ধৱক আজি তেওঁলোকে কি কৰিছে? সাক্ষাৎ দামোদৰ বুলি গম পাই, ঈশ্বৰ বুলি গণ্য কৰি সাক্ষাৎ সেই প্ৰভু ভগৱন্তক আদৰণি কৰিবৰ কাৰণে তেওঁলোকে সেৱাই শুশ্ৰূষাই গৃহস্থৰ যিখিনি ধৰ্ম সেই ধৰ্মখিনি তেওঁলোকে সমাপন কৰিছে। কিমান ভাগ্যৱান এতিয়া উদ্ধৱ। ভবা নাছিল যে এনেদৰে মোক ঈশ্বৰে জ্ঞান কৰি নন্দ যশোদাই ভৰি ধুৱাই পদধূলা শিৰত লৈ পদজল তেওঁলোকে শিৰত লৈ এনেদৰে যে তেওঁক সন্মান কৰিব ভবা নাছিল। গতিকে উদ্ধৱ ধন্য হৈ গৈছে। মনে মনে ভাবিছে এয়াইতো বৃন্দাবন, এয়াইতো গোকুল, যি বৃন্দাবন আৰু গোকুল এদিন কৃষ্ণই নিজ হাতেৰে যেন তেওঁ তৈয়াৰ কৰি থৈ গুচি গৈছে। সেই বৃন্দাবনক চাবৰ কাৰণে তেওঁ আহি আজি ইমান আনন্দিত হৈছে, পুলকিত হৈছে। বাৰু যি কি নহওক, এতিয়া নন্দই যশোদাই এতিয়া উদ্ধৱক সুন্দৰভাৱে গৃহলৈকে তেওঁ লৈ গৈছে আৰু যথাযোগ্য